স্কুল ডেটস লাইফ হেক্স এখন কিতাপ এই মুহূৰ্তত মোৰ হাতত আৰু এই কিতাপখনৰ এই আকৰ্ষণীয় কিতাপখনৰ নামটো নিশ্চিতকৈ এক ইংগিত বহন কৰিছে যে জীৱন বিষয়ক কথাৰে আৰু বিভিন্ন কথাৰে মোটিভেশ্যনাল কথাৰে এই কিতাপখন ভৰি আছে নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে স্বাগতম জনাইছোঁ আৰু আমাৰ সৌভাগ্য আজি ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ' ধন্য হৈছে এগৰাকী ব্যক্তিৰ উপস্থিতিৰে ইতিমধ্যে এগৰাকী ব্যক্তি আমাৰ কেমেৰাত ত্ৰিদীপ এল শৰ্মা ত্ৰিদীপ লোচন শৰ্মা স্বাগতম জনাইছোঁ কিন্তু কেৱল ত্ৰিদীপ এল শৰ্মা বুলি ক'লেই এই নামটোৰ প্ৰতি বা এই ব্যক্তিজনৰ প্ৰতি যিটো জাষ্টিছ কৰা নহ'ব আমি ক'ব লাগিব এগৰাকী বিশিষ্ট অভিযন্তা বুলি ক'ব লাগিব এগৰাকী ছ'চিয়েল এণ্টাৰপ্ৰিনাৰ বুলি ক'ব লাগিব এগৰাকী শক্তিশালী লেখক বুলি ক'ব লাগিব তাতকৈ ক'ব লাগিব সমাজক ভাল পোৱা সমাজৰ 10 জনৰ উপকাৰৰ হকে জীৱনটোক সাৰ্থক কৰিবলৈ প্ৰয়াস কৰা এগৰাকী ব্যক্তি বুলি ক'ব লাগিব অসমৰ এগৰাকী প্ৰকৃত সন্তান বা পৃথিৱীৰ এগৰাকী প্ৰকৃত সন্তান বুলি ক'ব লাগিব এণ্ড ৱেলকাম টু আৱাৰ শ্ব' স্বাগতম জনাইছোঁ আপোনাক হয় থেংক ইউ ছ' মাছ তুমি যে মোক এইটো opportunity dila it's a big thing for me thank you so much মই জানো আপুনি সেই শব্দটো ক'ব but it's our opportunity to have you in our studio thank you so much আপোনাৰ ইংৰাজী ভাষাত দখলে নিশ্চিতভাৱে আপোনাক অসমৰ সীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী লেখক হিচাপে কিছু আগবঢ়াই লৈ গৈছে আমি এই কিতাপখনৰ কথাৰ মাজলৈ যাম তাৰ পূৰ্বে আমি এক বিশেষ অনুষ্ঠানৰ মাজলৈ সংস্থাৰ বিষয়ে এছপায়াৰ এইটো এছপায়াৰ মেণ্টৰিং ফাউণ্ডেশ্যন আৰু এছপায়াৰিং মেণ্টৰিং ফাউণ্ডেশ্যনৰ জৰিয়তে হয়তো ভাৰতত প্ৰথমবাৰ বোলে এটা বিশেষ কাম কৰিবলৈ আগবঢ়া হৈছে আৰু আমি ভাবোঁ যে জীৱনটো আমি এবাৰেই লাভ কৰোঁ এই জীৱনত আমি নিয়ম মাফিক 5 to 9 বা 9 to 5 চাকৰি কৰাৰ সমান্তৰালভাৱে বা বাহিৰেও জীৱনত কিছুমান ৰিস্ক লৈ কিছুমান নতুন কাম চিন্তা কৰাৰ উপায় থাকে আৰু সেই কামটোৱে কৰিছে এতিয়া আমি এই এছপায়াৰৰ কথাৰে অৱগত কৰাম কাৰণ এই এছপায়াৰৰ কথা অৱগত হোৱাৰ লগে লগে বহু ব্যক্তিৰ বহু সমস্যা সমাধান হ'ব যি কাম আপুনি আপোনাৰ নেতৃত্বত বা আপোনাৰ সেই যিটো টিমে কৰি আছে জানিবলৈ বিচাৰিম এছপায়াৰ এইটো ইট গ'জ বেক 2 years আমি ইঞ্জিনিয়াৰিং পাছ কৰিছিলোঁ 1985ত এণ্ড সেই হিচাপে মোৰ লগৰবিলাক প্ৰায় চবেই ৰিটায়াৰ কৰিছোঁ আমি around 2023 we decided ki ami kiba ta koru right more logor bahute ase Guwahatit ase beleg jagat ase so mo bhabilu je amar logor bur enei thakibo they are all talented people so why not do something for Assam thik ase moi kamor khutre Bombay asilu bahute bochor 2008 pora tate asilu and আৰু এটা কথা দেখা যায় যেতিয়া আপুনি বাহিৰত থাকে তেতিয়া নিজৰ ঠাইখনৰ প্ৰতি বেছি মৰম এটা বেছি জাগে ৰাইট এণ্ড যদিও মই ইঞ্জিনিয়াৰ মই এটা সময়ত মোৰ কেৰিয়াৰটো শিফ্ট হ'ল HR-লৈ এণ্ড ক'ব নোৱাৰাকৈ আই গট ইনটু HR প্ৰফাইল মুম্বাইত এটা ডাঙৰ কোম্পানীত সুবিধা পালোঁ মই চ' আই ৰিটায়াৰ্ড এজ এ HR হেড এণ্ড সেইটো জৰিয়তে কি হয় মই বহুত ল'ৰা ছোৱালীক লগ পাওঁ বহুতক ইণ্টাৰভিউ কৰিছোঁ কেৰিয়াৰ সম্পৰ্কে এটা অলপ ধাৰণা হৈছে তো কি হ'ল আজিকালি লাইফ হেজ চেঞ্জড এতিয়া পৃথিৱীখন চেঞ্জ হ'ল আগতে যেতিয়া ল'ৰা ছোৱালীবোৰ পাছ কৰে মেট্ৰিক পাছ কৰে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰে ভেৰি লিমিটেড অপশ্যন ইঞ্জিনিয়াৰিং পঢ়িব মেডিকেল পঢ়িব ল' পঢ়িব প্ৰফেচাৰ হ'ব ভেৰি ছেট কিন্তু আজিকালি ইমান বহুত প্ৰফেশ্যন হ'ল ইমান ধুনীয়া কেৰিয়াৰ হ'ল আমিতো নাজানোৱে ল'ৰা ছোৱালীবিলাকেও নাজানে পেৰেণ্টছেও নাজানে টিচাৰেও নাজানে তেতিয়া কি কৰিব ল'ৰা ছোৱালীবিলাকে মই ভাবোঁ দেয়াৰ ইজ এ ৰ'ল উই কেন প্লে হাউ আমি যদি মই ভাবিলোঁ যে চাওক অসমৰ পৰাই কিমান ল'ৰা ছোৱালী বা মানুহ অল অভাৰ ৱৰ্ল্ডত বেলেগ জেগাত আছে বহুত ভাল কাম কৰে দে আৰ ৰিয়েলি ছাকচেছফুল ঠিক আছে নিজৰ অন দেয়াৰ অ'ন ৱে কেন উই টেক দেয়াৰ হেল্প কাৰণ ছাপ'জ ধৰি ল'লোঁ সেই মই সদায় এইটো উদাহৰণ দিওঁ ছাপ'জ মাজুলীত এজনী ছোৱালীয়ে ডিচাইড কৰিলে যে তেওঁ ডাটা চাইণ্টিষ্ট হ'ব বা ডাটা এনালাইচিছ হ'ব ৰাইট চ' ডাটা এনালিষ্ট হ'ব তাৰ নামটো শুনিছে এণ্ড ইটছ এ ভেৰি ডিমাণ্ডিং প্ৰফেশ্যন নাও তাই ক'ত যাব কাক সুধিব যদি পেৰেণ্টছক সোধে পেৰেণ্টছে অফক'ৰ্ছ নাজানে টিচাৰে নাজানে
তাই ক'ত চাব তাই অলপ ৱেবছাইট চাই কিবা চি উইল হেভ চাম ভেগ আইডিয়া তাতকে ইফ উই কেন আই এম চিয়'ৰ ক'ৰবাত নহয় ক'ৰবাত অসমীয়া ল'ৰা এজন বা ছোৱালী এজনী ক'ৰবাত ডাটা এনালিষ্ট আছে চি মে বি ইন লছ এঞ্জেলেছ চি মে বি ইন গুৰগাঁও অৰ বম্বে অৰ ৰাছিয়া তেওঁলোকক যদি আমি কণ্টেক্ট কৰিব পাৰোঁ এণ্ড ইফ উই কেন ৰিকুৱেষ্ট দেম টু মেণ্টৰ দিছ গাৰ্ল যদি হাত ধৰিব হেণ্ড হোল্ডিং কৰিব পাৰে কিমান ডাঙৰ এটা সুবিধা হ'ব তাই এটলিষ্ট ই উইল গেট দ্য বেষ্ট ফাৰ্ষ্ট হেণ্ড ইনফৰমেশ্যন যে মই কোনখন কলেজত পঢ়িব লাগে কি পঢ়িব লাগে কিমান খৰচ হয় এইটো পঢ়ি কি চাকৰি পায় কি অপৰচুনিটি আছে তেওঁক যদি কোনোবা আমাৰ নিজৰ মানুহ এজনে যদি কৈ দিব পাৰে তাতকৈ কিবা ভাল হ'ব পাৰে হয় মাজতে অকণমান ৰখাই ইয়াৰ আগতেও কেৰিয়াৰ কাউন্সেলিং বুলি বা কেৰিয়াৰ কাউন্সেলৰ বুলি আমাৰ এটা চলি আছিলে তাত কি হয় এজন ব্যক্তিয়ে তথ্যখিনি দিয়ে যে তুমি তাত গৈ পঢ়িব পাৰিবা কিন্তু আপোনালোকে টোটেলি এটা ইউনিক চিষ্টেম কৰি সেই বিষয়টোত অলৰেডি প্ৰেক্টিচ কৰি থকা এজন ব্যক্তিক ইনভলভ কৰাই দিব বিচাৰিছে যিটোৰ দ্বাৰা তেওঁৰ প্ৰেক্টিকেল যিখিনি এক্সপিৰিয়েঞ্চ আছিল যিখিনি তেওঁৰ ষ্ট্ৰাগল আছিল কেনেকৈ ৰোড মেপ আছিল তেওঁ বেছি অৱগত হ'ব এগৰাকী কেৰিয়াৰ কাউন্সেলৰে ক'ব পাৰিব যে আমেৰিকাৰ অমুক ইউনিভাৰ্চিটি তুমি পঢ়িবলৈ যোৱা কিন্তু অলৰেডি তাত যদি পঢ়ি অহা মানুহ এজনে যদি কথাটো কয় ইট উইল বি ফাৰ বেটাৰ ছাপ'জ মই আজি ইয়াত আহি পেলাই মই উজ্জ্বলকো কৈছোঁ উইল মেক ইউ এজ এ মেণ্টৰ কাৰণ তুমি আজি যিটো কাম কৰি আছা পডকাষ্ট কৰিছা আমি নাজানিছিলোঁ এইবিলাক আজি মোৰ ইণ্টাৰভিউ পডকাষ্ট এটা বেলেগ চিষ্টেম মই এইটো কি কয় আমাৰ নৰ্মেল জাৰ্নেলিজিম কৰিছা কাইলৈ যদি লখিমপুৰৰ ল'ৰা এটাই ডিচাইড কৰে যে ময়ো এনেকুৱা কৰোঁ সি নেজানে মই যদি কওঁ যে তাক হেল্প কৰিবা নেকি you'll be readily available so মই তোমাকো এজন মেণ্টৰ every person তেওঁলোকৰ নিজৰ কথাখিনি ক'ব ভাল পায় তেওঁলোকে বস্তু এক্সেক্টলি চ' আমি আমাৰ ৱেবছাইট এটা আমি লঞ্চ কৰিছোঁ তাতে টেগ লাইনটো হ'ল যে কানেক্টিং এছপাইৰেশ্যন উইথ এক্সপেৰিয়েঞ্চ ৰাইট চ' আজিৰ যিটো জেনেৰেশ্যন এতিয়া আমি কওঁ এইটো এছপাইৰিং জেনেৰেশ্যন আজিৰ জেনেৰেশ্যনে বহুত কিবা কিবি কৰিব খোজে বহুত কিবা কিবি কৰিব আমি উই হেভ টু শ্ব' দেম দ্য ৰাইট ৱে ৰাইট চ' তেনেকৈ আমি 9জনে মিলি পেলাই এই অৰ্গেনাইজেশ্যনটো কনচিভ কৰিলোঁ এনেকুৱা এটা অৰ্গেনাইজেশ্যন খুলিম কেতিয়া আৰম্ভণিটো আপোনালোকৰ চিন্তা এইটো এৰাউণ্ড 2023 জুনত মই বম্বেত থাকোঁ তেতিয়া মই এটাকে সিহঁতক ফোন কৰোঁ যে আৰ ইউ ৰেডি টু ডু ছামথিং কি কৰি আছ ৰিটায়াৰ কৰি চবেই খুব ভাল কাম কৰি আহিছে কোনোবা নিপকৰ এক্সিকিউটিভ ডিৰেক্টৰ দুজনটো নিপকৰ এক্সিকিউটিভ ডিৰেক্টৰ আছে দে আৰ এনজয়িং দেয়াৰ পোষ্ট ৰিটায়াৰমেণ্ট লাইফ ইয়েছ এজন ONGCৰ ছিনিয়ৰ GM এজন IOCৰ ছিনিয়ৰ GM ইৰিগেশ্যনৰ পৰা ছিনিয়ৰ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেনেকুৱা আহিছে এজন আছে ইনলেণ্ড ৱাটাৰৰ এডিশ্যনেল ডিৰেক্টৰ I retired as Vice President of Patel Engineering HR head হৈছিলোঁ গৈ চব I mean I was privileged to be that so আমি তেওঁলোক they are very happy they ক'লে yes okay why not then লাহে ষ্টেপ আহি এতিয়া হ'ল আজি এতিয়া আমাৰ আমি ৱেবছাইটটো লঞ্চ কৰিছোঁ পাব্লিকলৈ আমি কাইলৈ বা পৰহিলৈ আমি এইটো উলিয়াই দিম কি নামত থাকিব দেয়া কি কৈছে কি নামত থাকিব ৱেবছাইটটো আপুনি পাব aspirefoundation.co.in আসাম বেস্ট গোটেই বিষয়টো আসাম বেস্ট হ'ব আমাৰ এই বস্তুটো আসাম বেস্ট মানে তোমাৰ ৱেবছাইটটো ইটছ এ বাউণ্ডাৰীলেছ কিন্তু আমি ফাৰ্ষ্ট উইল হেল্প পিপল ফ্ৰম আসাম আৰু আপোনাৰ গোটেই যিখিনি ব্যক্তি জড়িত বা অসমৰ ভূমিৰ পৰাই কৰি আছে মেণ্টৰ আমাৰ যিবিলাক মেণ্টৰ হ'ব তেওঁলোক য'ত ত'ত আছে ইয়েছ কিন্তু গোটেই চিন্তা কৰা যিটো থিংক টেংক মই সেইকাৰণে থিংক টেংক আমি মষ্টলি গুৱাহাটীতে আছোঁ এতিয়া ইয়েছ মই এইকাৰণে সুধিছোঁ যে অসমৰ পৰা ভাৰতবৰ্ষৰ কাৰণে এটা ডাঙৰ বিষয় উপহাৰ হৈ আছে এইটো অসমৰ ডাঙৰ এটা বিষয় আচলতে গতিকে আমাৰ মানুহে এনেকুৱা এটা বিষয়ত জড়িত বা এটা অহাৰ লগে লগে সেই ফিল এটাও কৰিব যে অসমত প্ৰথমবাৰ ইউনিক এটা বিষয় এটা হৈছে এতিয়া ইনফেক্ট কি জানে I would request all of you my viewers that বহুত মানুহ আছে আপোনালোকে বহুত ভাল কাম কৰি আছে right আপোনালোকৰ profession you have done something really wonderful please come out and help somebody আপুনি যেটো জানে হেতু কাবাক বুজাই দিয়ক অলপলি handle is just hold their hand and ৰাস্তাটো দেখুৱাই দিয়ক মেন্টৰিং মানে কি তুমি যেটো ৰাস্তাত
গৈছিলা আৰু কোনবা যাব খুজিছে তেওঁক তুমি ৰাস্তাটো দেখুৱাই দিয়া সঠিক পথ দেখুৱাই দিয়া এইখিনিতে মই এটা সংযোগ কৰিব বিচাৰিছোঁ হয়তো সেই সংযোগৰ পৰিণতিতে আপোনাক আমাৰ ষ্টুডিঅ'লৈ বা আমাৰ চেনেললৈ উজ্জ্বল বৰঠাকুৰ নামৰ এগৰাকী অতি নাইচ পাৰ্চনে আপোনাক লৈ আহিলে আৰু এই সময়ত আমাৰ সুধাকণ্ঠ সোৱৰণ বুলি এটা অনুষ্ঠান চলি আছে দুমহীয়া আমি এটা কাৰ্যসূচী কৰিছোঁ সুধাকণ্ঠ কোন আমি জানো যে মানুহে মানুহৰ বাবে ভবাৰ আহ্বান দিয়া সেইগৰাকী ব্যক্তি মানৱতাৰ কথা কোৱা সেইগৰাকী ব্যক্তি আৰু তেওঁক লৈ আমি চৰ্চা আৰু এইখিনি সময়তে আপোনাক পাইছোঁ আৰু আপোনালোকে কৰা চিন্তাটো বা ভূপেন হাজৰিকাই যিটো বাৰ্তা কৈছিল যে মানুহে মানুহে ভাবিব লাগে যে এগৰাকী ব্যক্তিয়ে নিজৰ জীৱনত ছাকচেছ হৈছে তেওঁৰ ছাকচেছ ষ্টৰিটো বা কেনেকৈ হৈছে 10জনক কোৱা মানে কি তেওঁ আনক উপকাৰ কৰা হ'ল মানে মানুহে মানুহৰ কাৰণে ভবাৰ নিচিনা হ'ল গতিকে ইমান এটা সুন্দৰ সংযোগ হৈছে তো মই ভাবিছোঁ আপোনাৰ ইণ্টাৰভিউটো আমাৰ এই দুমাহৰ কাৰ্যসূচীৰ মাজত এটা পৃথক ইণ্টাৰভিউ হ'ব মই দেখিলোঁ যে নাই তাৰ মাজতে খাপ খাই গ'ল আচলতে গতিকে আমি সেইটো এটা বিৰাট ইতিবাচক বিষয় হ'ল এতিয়া কিমান গৰাকী এইদৰে উপকৃত হৈছে এতিয়ালৈকে বা আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ ইটছ এ ভেৰি নেচেণ্ট ষ্টেজ জাষ্ট ষ্টাৰ্ট কৰিছোঁ এণ্ড হোপফুলি নেক্সট ইয়েৰ এইটো সময়ত তোমাৰ লগত বহিম আই উইল কাম আপ সংখ্যা তোমাক ক'ম কি কিমানক আমি উপকাৰ কৰিছোঁ আমি ইণ্ডিভিজুৱেল লেভেলততো মই যিহেতু মাই ইন দিছ ফিল্ড ইণ্ডিভিজুৱেল লেভেলত বহুতকে কৰিছোঁ কিন্তু ফ্ৰম এছপায়াৰ প্লেটফৰ্ম চ' প্ৰবলি ইউ হেভ নট ষ্টাৰ্টেড আৰু আমি ফাৰ্ষ্ট ষ্টুডেণ্ট আমি যাম একচুৱেলি প্ৰথমতে মানুহে গম নাপাব ৱেবছাইটটো নাচাই মানুহে আজিকালি চ' উইল ভিজিট ভেৰিয়াছ স্কুল কলেজেছ ঠিক আছে আমি কণ্টেক্ট কৰিম মই বহুতকে চিনিও পাওঁ উই ৱান্ট টু গ' টু দ্য ৰুৰেল এৰিয়াজ ঠিক আছে তাত ধৰক কোনোবা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে কোনোবা কমাৰ্চ কলেজ আছে তাত সিহঁতক আমি ক'ম যে তোমালোকে যি ভাবিছা আমি দেখুৱাম যে আমাৰ হাতত এনেকুৱা মানুহ আছে যোনে ৰেডি টু হেল্প ইউ পিপল ৰাইট তোমালোকে ডিচাইড কৰা আৰু এটা কথা আমি বিশ্বাস কৰোঁ মৰম ল'ৰা ছোৱালীক চাব তুমি বহুত চাবা কোনোবাই কৈছে মই IIT কাৰণে ট্ৰাই কৰিম ইঞ্জিনিয়াৰিং কৰিম কিন্তু তাৰ এইটো ফ্লেয়াৰ হয়তো নাই তাৰ হয়তো টেলেণ্টটো নাই তো মানুহে বহুত সময় নষ্ট কৰে চ' এটা কথা আমি বুজি পালোঁ নষ্ট কৰি অৱশেষত নাপালোঁ বুলি হতাশ হৈ ইতিবাচক ৱে আছিল সেই ৱেত যাব সময় নাথাকে তো আমি সেই বস্তু যদি আমি অলপ জাজ কৰিব পাৰোঁ কাৰণ এইটো মই বুজি পাওঁ আজিকালি তুমি কোনটো কেৰিয়াৰত তুমি ছাকচেছফুল হ'বা তিনিটা বস্তু ৰাইট ওৱান your passion what you love to do right that is তোমাৰ passion এইবিলাক কৰা this is very passionate about it passion থাকিব লাগিব second তোমাৰ skill থাকিব লাগিব what you do best অকল passion থাকিলে নহব তোমাৰ স্কিলও লাগিব তোমাৰ ব্ৰেইনে পাৰমিট কৰে না নকৰে এক্স্যাক্টলি তোমাৰ IQ কিমান বা কিমানখিনি তোমাৰ কেপাসিটি সেইটো লাইনত সব বেলেগ লাইনত থাকে বেলেগ হ'ব থাৰ্ড হল তোমাৰ ভ্যালু সিস্টেম তোমাৰ সংস্কাৰে হেতু পাৰমিট কৰে নকৰে তুমি যিখন ঘৰৰ পৰা আহিছা সবৰে ঘৰৰ এটা সংস্কাৰ লৈ আহো আমি সো যদি এই তিনটা বস্তু যদি মেচ নহয় মানুহ কোনো কেৰিয়াৰ মানুহ সুখী নহয় সাকসেসফুল নহয় ফুললি ইন টু সেন্স সো আমি এটু চাম যে ল'ৰা ছোৱালী কোনোবা লগ পালে যদি কয় যে মই এইটো হ'ব খুজিছোঁ দেন আমি চাম যে এইটো হোৱাৰ তেওঁ ইজ ইট দ্য ৰাইট ৱে ৰাইট মই এটা দুটা কথা সদায় সোধো মানুহক ইট উইল ষ্টাৰ্ট যে তুমি কি হ'ব খোজা ৰাইট কোনোবাই হয়তো ক'ব ডক্টৰ ইঞ্জিনিয়াৰ হোৱাট এভাৰ ইজ কল বাট দ্য নেক্সট কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট কিয় হ'ব খোজা এইটো ৱাই তুমি ডক্টৰ হ'বা তুমি কিয় ডক্টৰ হ'ব খোজা যদি কিয়টোৰ উত্তৰ নাথাকে যদি কিয়টোৰ উত্তৰ নাথাকে নকৰিবা আৰু তাৰপিছত থাৰ্ড প্ৰশ্নটো আমাৰ সোধা বৰ দৰকাৰ ডক্টৰ হৈ কি কৰিবা তুমি কাৰণ এইবিলাকৰ আনচাৰ নোহোৱাকৈ গৈ ডক্টৰ হৈ কাৰণে আমাৰ মানুহবিলাক যিটো ডক্টৰৰ পৰা আমি যিটো আশা কৰোঁ সেইটো নাপাওঁ হয় তেওঁক আমি সৰুতে যদি ল'ৰা ছোৱালীৰ মূৰত যদি সোমাই যে মই ডক্টৰ হ'ম এণ্ড কিয় হ'বা আই ৱান্ট টু চাৰ্ভ পিপল মই সমাজৰ মানুহৰ দুখীয়া মানুহক মই ট্ৰিট কৰিম সেই যদি মূৰতে যদি তেতিয়াই সোমাই গ'ল হয় 50% হ'লে ইউজ হ'ব হা তেতিয়া গৈ ডাঙৰ হৈ পেলাই সেইটো অলপ থাকি গ'ল হয় নহ'লে মানি বিকামছ দ্য মেইন থিং ঠিক আছে আচ্ছা এই ধৰণৰ বিষয় আৰু আগবাঢ়িব এতিয়া পুনৰ এছপায়াৰ ফাউণ্ডেশ্যনৰ কথাটো আহিছোঁ হাউ টু প্ৰচিড এগৰাকী ছাপ'জ ছামৱান এজনে বিচাৰিছে এই ইয়াৰ সহায় ল'বৰ কাৰণে কেনেকৈ আগবাঢ়িব কি চিষ্টেমটো কি হ'ব তেওঁ আমাৰ ৱেবছাইটটোত যাব লাহে লাহে উইল কনভাৰ্ট ইট ইনটু এ এপ
ৰাইট প্ৰথমতে এটা ৱেবছাইট হ'ব লাহে লাহে কাৰণ এইবিলাক কৰোঁতে খৰচ হয় বহুত আমি যিটো বেছি বনাইছোঁ আমি একদম বেছিক ৱেবছাইট বনাইছোঁ আমাৰ নিজৰ পইচা গোট খুৱাই বনাইছোঁ লাহেকৈ যেতিয়া অলপ এইটো পপুলাৰ হ'ব আৱাৰ ৱেবছাইট উইল বি ফাৰ মোৰ অট'মেটেড ৰাইট চ' এতিয়া কি কৰিব তেওঁ ৱেবছাইটত যাব এণ্ড তেওঁ এটা ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এটা কলম আছে তেওঁ এটা ৰেজিষ্টাৰ কৰিব দেন হি উইল গ' থ্ৰু দ্য আমাৰ কোন কোন মেণ্টৰ আছে ৰাইট সেই মেণ্টৰবিলাক চাব তেখেতসকলৰ এটা সৰু সৰু প্ৰফাইল আছে ফটো আছে ক'ত থাকে সেইটো আছে যে তেওঁ ডিচাইড কৰিব যে মোক এখেতৰ পৰা মোক লাগে কোনজন মেণ্টৰ কি বিষয়ত থাকিব এই লিখা থাকিবতো তেওঁ তাইৰ ফৰ্মখনত ষ্টুডেণ্টে ফৰ্মখনত লিখিব যে মই মৰম দাস মোক লাগে বা উজ্জ্বলক লাগে লিখিলে দেন আমি কি কৰিম উইল ট্ৰাই টু চি ৱেডাৰ হি ইজ choosing the right person number তেওঁ নাজানিবও পাৰে whether তেওঁৰ প্ৰফাইলটো প্ৰথমতে আপোনাক লৈ ল'ব হয় নহয় বা এনেকুৱা হ'ব পাৰে ক'বাত আমাৰ হাতত এনেকুৱা মানুহ আছে বহুত হাই প্ৰফাইলো মানুহ আছে ভেৰি ছাকচেছফুল সৰু 11 ক্লাছ 11ৰ ল'ৰা এটাৰ লগত বা ছোৱালীৰ লগত মেথছ নহ'বও পাৰে দেন উই কেন চি যে তাতকৈ অলপ জুনিয়ৰ মানুহ আছে যাৰ লগত মেচিং ভাল হ'ব আমি তেওঁক কণ্টেক্ট কৰি ক'ম যে হি ইজ XYZ ষ্টুডেণ্ট ফ্ৰম শিৱসাগৰ তুমি থাকা বেংগলোৰত ৱেন কেন ইউ টক টু হিম অৰ হাৰ বা জুম আমি এৰেঞ্জ কৰি দিম নেকি চ' উইল মেক দেম কানেক্ট এইটো কানেকশ্যন প্ৰচেছটো ক'ৰবাত 1-to-1 টেলিফোনিকো হ'ব পাৰে জুম কল তোমাৰ হ'ব পাৰে ভিডিঅ' কৰিব পাৰে যদি ইয়াত আছে বোলে তেওঁ গুৱাহাটীৰে বোলে মই য়েছ আই কেন গিভ টাইম বোলে ফিজিকেল এপিয়াৰেঞ্চো হ'ব পাৰে মেইল থ্ৰুৱেদিও হ'ব পাৰে ত' আজিকালি কমিউনিকেশ্যনৰটো কমি নাই না মানুহবিলাকক আপোনালোকে ওচৰ চপাই অনাৰ এটা মানুহবিলাক আমি ওচৰ চপাই চ' দিছ প্লেটফৰ্ম শুড ৱৰ্ক এজ এ মিটিং পইণ্ট কানেক্টিং পিপল নিশ্চয় আৰু ইয়াৰ জৰিয়তে যথেষ্টখিনি এটা সমাধান হ'ব বুলি আশা ভাবোঁ ডেফিনেটলি কাৰণ লাহে লাহে মানুহে গম পাব চ' আজি আমাৰ ইয়াত এগৰাকী আহিছে তেখেত Delhi University professor, right? Now English professor. এতিয়া আজিৰ হেৰি সময়ত এতিয়া এডমিশ্যন হৈছে মানুহ ল'ৰা ছোৱালীবিলাকে দিল্লী ইউনিভাৰ্চিটি ট্ৰাই কৰিছে কোনোবা এখন কলেজত পাইছে নেজানে আইডিয়া নাই কোনখন কলেজত গ'লে ভাল হ'ব দে কেন চিম্পলি টক টু হাৰ যে মেডাম মই এইখন কলেজত পাইছোঁ কেনেকুৱা কয় she will come up with কি ক'ব যে না এখনত নাযাবা এখন এইটো সাবজেক্ট ভাল নহয় সেইখনত যোৱা তুমি you will get a right information for the right person হয় আৰু এখন কেৰিয়াৰ কাউন্সেলিঙৰ কিতাপ বা পেপাৰত প্ৰবন্ধ পাই থাকো কিন্তু প্ৰবন্ধ এটা বা কিতাপ এখনত পঢ়ি এটাত এখন অৱগত হোৱাতকৈ এজন ব্যক্তিৰ পৰা যেতিয়া ডাইৰেক্টলি অৱগত হ'ব এটা ফিলিংছ পাব ইয়েছ তেৰা মন মই এনেকুৱা মানুহক পাইছো যি অলৰেডি এইটো কৰি কামটো কৰি আহিছে মাক বাপেকো কিমান নিশ্চিন্ত হৈ থাকিব ইয়েছ এজন মানুহে এনেকুৱা কৰিছে বা কেতিয়াবা ভৱিষ্যতে আৰু সমস্যা হ'লে তেওঁৰ পৰা নিশ্চয় তেওঁ লাভ কৰিব পাৰিব এতিয়া আমি আকৌ দুটা কথা লৈ যাম এটা হ'ল এটা বিশেষ ধৰণৰ এখন কিতাপ আহি আছে আপোনাৰ কলমৰ জৰিয়তে সেইখনৰ কথা জানিম লগতে কুল ডেটছৰ কথাও আমি জানিম তাৰ পূৰ্বে যিটো কথা এতিয়া আপোনালোকে বেলেগৰ কাৰণে ভাবি আছে এই কথা নিশ্চয় এইকাৰণে ভাবিছে যে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ এই যিটো আপব্ৰিঙিং আপোনালোকৰ যিটো ইমান ভাইচ প্ৰেচিডেণ্ট বা বিভিন্ন পৰ্যায়লৈকে যোৱাৰ যিটো এই প্ৰক্ৰিয়াটোত আৰম্ভণিতে নিশ্চয় ক'ৰবাত এনেকুৱা লেকুনা অভাৱ অকণমান কিবা নিশ্চয় ক'ৰবাত অনুভৱ কৰি আহিছিল কাৰণে ক'ৰবাত মনত এটা অৱচেতন মনত ছাবকনচিয়াছ মনত আছিলে যে হয় মানুহৰ এনেকুৱা এটা অভাৱ হয় তাৰমানে তো আপুনি আপোনাৰ লাইফটোৰ কথা যদি ক'ব দিওঁ সেই আৰম্ভণিতে যে মই এই হ'ম এনেকৈ হ'ম সেইখিনি সময়ত মই বিচাৰি পোৱা নাছিলোঁ এনেকুৱা কিবা হৈছিলে নেকি হয় চোৱা পিছত যেতিয়া আমি গম পালোঁ যে আমি উই শুড হেভ ট্ৰাইড ফৰ মেবি IAS ট্ৰাই কৰিব লাগিছিল মই নকওঁ পালোঁ হয় বুলি কিন্তু এটা কথা কওঁ পঢ়ি পেলাই পোৱাটো মই নাজানো কিন্তু IAS বিলাক আমাৰ নিচিনাই কেলিবাৰৰ হয় অসম্ভৱ নহয় কিন্তু আমাৰ সেই সময়ত কোনো আমাক কোৱাও নাই নাজানো আমি ইঞ্জিনিয়াৰিঙত জানো ইঞ্জিনিয়াৰিং পঢ়িব লাগে ইঞ্জিনিয়াৰিং পঢ়ি দিছোঁ তাত কোনো একো শিকোৱা নাই তো মোৰ ইচ্ছা আছিলে ইণ্ডাষ্ট্ৰি কৰাৰ মই তিনিচুকীয়াৰ পৰা অহা ল'ৰা ছোৱালীয়ে মেইনলি চাকৰি নকৰে বিজনেছ কৰি ভাল পায় কিন্তু মই ট্ৰাই কৰিলোঁ কিন্তু দেউতাৰ সেইটো বেকগ্ৰাউণ্ড নাছিল যে পইচা আছে কিবা আছে বেংকৰ পৰা লোন লৈ ষ্ট্ৰাগল কৰিলোঁ লাইফত বহুত ধৰণৰ ষ্ট্ৰাগল কৰিলোঁ বহুত ধৰণৰ কাম কৰিলোঁ মইতো বহুতেই কাম কৰিলোঁ আমি ইমানেই কাম কৰিলোঁ মই ল'ৰা ছোৱালী টিউশ্যনো কৰি পাইছোঁ ৰাইট তাৰমানে মানুহে বহুত ভাল চাকৰি মানুহৰ হাতত উপায় থাকে তাৰমানে এবছলিউটলি এণ্ড যেতিয়া আজি ঘূৰি চাওঁ মই ইমান ধৰণৰ কাম কৰিলোঁ মই
IOCত আছিলোঁ ট্ৰেইনি মই বাগানত চাকৰি কৰিছিলোঁ মই গাড়ী বেচিছিলোঁ ৰাইট ইঞ্চুৰেঞ্চৰ ছাৰ্ভেয়াৰ আছিলোঁ মই জাপানীজ পাৱাৰ কোম্পানীত চাকৰি কৰিছিলোঁ নিজে IT কোম্পানী খুলিছিলোঁ ৰাইট ক'ৰবাত কিবা হয় কেতিয়াবা নহয় কিন্তু এভৰিথিং টট মি লট ৰাইট সেইটো আহি এটা যেটো যদি মানে হাৰি দিয়া নাযায় এইবিলাক দিছ লাৰ্নিং কাৰ্ভ এইবোৰ এতিয়া আহি পেলাই বহুত ঘূৰি চালে বহুত এনজয় কৰোঁ আজি তোমাৰ ফ্ৰণ্টত বহি আছোঁ প্ৰবাবলি সেই ষ্ট্ৰাগলখিনি কৰাৰ ৰিজাল্ট আজি ইয়াত বহি আছে বহুতে সেইবিলাকক জীৱনৰ বাধা বুলি ভাবে কিন্তু আচলতে সেইবিলাক সুযোগ আচলতে সেইবিলাক কয় নহয় তুমি এটা ৰাস্তাত যদি এটা শিল পৰি আছে সেইটো তুমি যদি বাধা বুলি ভাবিব পাৰা আৰু তুমি ভাবিব পাৰা ষ্টেপিং ষ্টোন তুমি তাৰ ওপৰত থিয় হৈ পেলাই তুমি যাব পাৰা দুটা কথা হয় সো তুমি কি হিচাপে লোৱা ইণ্টাৰেষ্টিং ঠিক আছে আমি আৰু এতিয়া দুটা কথা লৈ আহিম এতিয়া আৰু এখন কিতাপৰ কথা ক'ম কিন্তু কিতাপখনৰ কথা কোৱাৰ বাবে ইতিমধ্যে কিতাপখন জন্ম হোৱা কিতাপ এখনৰ কথা কওঁ কিতাপখন লৈয়ে ভাল লাগিছে এইখন কিতাপৰ নাম হ'ল কুল ডেটছ লাইফ হেক্স প্ৰেক্টিকেল ইনচাইটছ ফৰ এ পজিটিভ এণ্ড ফুলফিল্ড লাইফ গতিকে বুজিয়ে পাইছে ইতিবাচক বিষয়ৰ এখন কিতাপখনত কি বিষয় আছে এখন কিতাপ ৰচনাৰ বাবে কেতিয়া ভাবিলে কথাটো এই কিতাপখনত আছে লাইফৰ বহুত ষ্টৰিজ অল ট্ৰু ষ্টৰি এণ্ড প্ৰত্যেক ষ্টৰিৰ পৰা দেয়াৰ আৰ চাম লাইফ লেচনছ আছে আৰু যিটো সৰু লেচন এণ্ড সেইটো চবৰ লগতে খাটে এণ্ড দিজ আৰ অল ট্ৰু মই ফেচ কৰা বা কোনোবাই ফেচ কৰা ৰাইট এণ্ড আৰু এটা চেপ্টাৰ আছে তাত পাৰ্চপেক্টিভ বুলি চব প্ৰত্যেকটো চিটুৱেশ্যনতে আমি কওঁ যে এভৰিডে মে নট বি গুড বাট দেয়াৰ ইজ গুড ইন এভৰিডে ৰাইট এভৰি চিটুৱেশ্যন মে নট বি গুড বাট দেয়াৰ ইজ গুড ইন এভৰি চিটুৱেশ্যন তুমি সেই ভালটো বিচাৰি তুমি পোৱাটো নিজক কণ্ডিশ্যন কৰাটোৱে মই ভাবোঁ ডেটছ হোৱাট আই ডু আই এম এ ভেৰি ভেৰি পজিটিভ পাৰ্চন প্ৰত্যেকটো বস্তুতেই এটা ভাল বিচাৰি লওঁ বেয়া থাকিব তাৰ মাজত ভালটো সদায় বিচাৰি থাকিবই প্ৰত্যেকটো তুমি যদি কোৱা আজি ইমান ৰ'দ দিছে আৰু তুমি হাউ ইউ টেক ইট তুমি ৰ'দ এনেকৈ ক'ব পাৰা যে বৰষুণ দিলেতো পানী হ'লহেঁতেন ভালে হৈছে বোলে বৰষুণ হৈছে ভাল হৈছে গৰমটো কমিছে অলপ হাউ ইউ লুক এট ইট তুমি একো কৈ তুমি মই ভাবি পেলাই বৰষুণ ৰ'দ ৰখাব নোৱাৰোঁ উই ডোণ্ট হেভ এনি কণ্ট্ৰল ৰাইট কিন্তু তাক তুমি কেনেকৈ ৰেছপণ্ড কৰিবা তাত তোমাৰ কণ্ট্ৰল আছে বৰষুণ দিছে ছাতি লৈ যোৱা না উই ষ্টপিং ইউ বা জীৱনত সমস্যা হৈছে ভালে হৈছে সমস্যাটোৰ সৈতে যুঁজিলে তোমাৰ বিকাশ হ'ব তোমাৰ মগজুৰ উৎকৰ্ষ হ'ব তোমাক মই এটা ইয়াৰ এখন কিতাপৰ এটা ষ্টৰি কওঁ সৰু ষ্টৰি মই নিপকোৰ এটা প্ৰজেক্ট আছে কামেং প্ৰজেক্টৰ বিচম বুলি জেগা আছে তাত মই স্মেকৰ ফালৰ পৰা মই তাত চাকৰি কৰিছিলোঁ আই ৱাজ এ ডিজাইন কোঅৰ্ডিনেটৰ ফৰ ঠিক ডেট ৱাজ ইন 2006 to 2008 বহুত ৰিম'ট জেগা প্ৰথমতে যাব খোজা নাছিলোঁ গ'লোঁ লাহে লাহে ভাল লাগিলে তাত বহুত ইঞ্জিনিয়াৰ আছে তো এদিন তাত এটা সৰু পাৰ্টি তাত বহুত ট্ৰেইনি ইঞ্জিনিয়াৰ কিছুমান আছিলে ৰাইট সিহঁতি BE পাছ কৰি তাত ট্ৰেইনিং হৈছে তাৰপিছত কনফাৰ্মেশ্যন হ'ব চ' এবাৰ তাত এটা বেটছ আছিলে তো সিহঁতি কল্ড আছ ইনভাইটেড আছ কি আজি ৰাতি সিহঁতৰ মানে কনফাৰ্মেশ্যন হ'ল ট্ৰেইনিংবিলাক কনফাৰ্মেশ্যন তো এভৰি ওৱান ৱাজ ভেৰি হেপী তো আমি গ'লোঁ তাত এটা ল'ৰা মই পালোঁ সি অকলে বহি আছিল ল'ৰাটোক মই জানো হি ইজ অলছ' এ ট্ৰেইনি ৰাইট তো তাৰ নাম বিক্ৰম মই এই কিতাপত বেলেগ নাম দিছোঁ আচল নাম হ'ল বিক্ৰম সিং চ' হি ৱাজ ফ্ৰম মণিপুৰ তো মই সুধিলোঁ বিক্ৰম আমি কি হ'ল হোৱাটছ এ ইছ্যু ইউ ডোণ্ট চিম টু বি হেপী চেড ন' ছাৰ মই হেপী নহওঁ কৈছোঁ কিয় তোমালোকতো ট্ৰেইনিং কমপ্লিট হ'ল কাইলৈৰ পৰা জব কৈছে নহয় ইহঁতৰ হ'ব বিকজ দে ৱাৰ টেকেন বাই নিপকো ৰাইট এজ এ ট্ৰেইনি এই কনফাৰ্মেশ্যন হ'ল কাইলৈৰ পৰা সিহঁতি দে উইল গেট এ কনফাৰ্ম জব বাট ফৰ মি ইট ৱাজ ডিফাৰেণ্ট মই এবছৰ ট্ৰেইনিঙৰ কাৰণেই মোক লৈছিলে তো আজি মোৰ প্ৰেক্টিকেলি লাষ্ট ডে চ' মই বিকজ আই অলৱেজ ট্ৰাই টু ফাইণ্ড পজিটিভ মই ক'লোঁ চোৱা বিক্ৰম লুক এট ইন এ ডিফাৰেণ্ট ৱে সিহঁতৰ কনফাৰ্মেশ্যন হৈ গ'ল সিহঁতি ইয়াতে থাকিব ডু ইউ লাইক দিছ প্লেচ ৰিম'ট প্লেচ একো নাই অৰুণাচলৰ আৰু সিহঁতৰ প্ৰজেক্টবোৰ এনেকুৱা হাবিতে তুমি ভাবা ইউ আৰ ফ্ৰী নাও ইউ কেন গ' এনিৱেৰ বাট ইট ডিন ক্লিক হিম ৰাইট ক'ৰবাত তাৰ ক্লিক হোৱা নাই তাই মই সুধিলোঁ তাক যে বিক্ৰম তোমাৰ ঘৰত কোন আছে কি আছে সি ক'লে তাৰ দেউতাক ভাল গভৰ্ণমেণ্ট
চাকৰি কৰে ক'ল ঠিক আছে এটা কাম কৰিবা তুমি আই কেন সাজেষ্ট ইউ সামথিং দেয়াৰ ইজ এ কোৰ্স 2-3 মহীয়া এটা কোৰ্স আছে প্লেনিংৰ এটা সফটওয়্যাৰ আছে প্ৰিমাভেৰা বুলি আৰু হেতু দিল্লীত ট্ৰেইনিং দিয়ে সেই সময়ত মই তুমি যদি এতিয়াটো ফ্ৰী থাকিবা তুমি যদি ইফ ইউ ক্যান স্পেয়াৰ দ্য মানি ইউ টেক দ্য ট্ৰেইনিং ঠিক আছে হেতুৱে তোমাৰ মিডল ইষ্টত বহুত জব আহে মই দ্যাট টাইম আই ওয়াজ অলসো ওয়ার্কিং অন প্লেনিং সাইড গোল ৰাতি পাৰ হ'ল হি পিছদিনা গুচি আহিলে মও লাহেকে শিফট হলো বম্বে গুচি গলো হয় 2 বছৰৰ পিছত এদিন গধূলি ফোন আহিছে ফোন নম্বৰটো দেখিছো মই অচিনাকি টাইপৰ ফোন নম্বৰ বাহিৰৰ ফোন নম্বৰ আচ্ছা তা হেল্ল কৈছে স্যাৰ গুড ইভিনিং can you recognize me said no নাম এত বড় নাম কৈছে thank you so much I am Bikram তেতিয়াও মোক ক্লিক কৰা নাই মই পাহৰি গলো বিক্ৰম ময়ো বেলেগ কামত গুচি গলো হি কৈছে বিচমত আছিলো আমি একেলগে মনত আছে মই কলো yes বিক্ৰম ক'ত আছা হি কৈছে স্যাৰ ৰিমেম্বাৰ ইউ told me যে প্ৰিমাভেৰা টু শিকি লবা it will help you sir I did that now I am in I have joined in American company এতিয়া মটা ফোন কৰিছো that time Burj Khalifa Dubai to tallest world to tallest building he said I am working as a planning engineer in this Burj Khalifa I am calling you from there thank you so much sir wow these are the real you know feeling way thake manuhor real so tar lesson to hold every end is a new opportunity to begin right so ami to paba tumi second but third ekhinite khushi portor thoka dutaman moi just comment koi dibo bisarisu to life as a teacher that ase when failure is not an option every end is an opportunity for a new beginning eto every end is a new beginning eto Bikram story eto korise ki hundor kotha likhise konoba he khobor bhabe he khode asal aramboni thake tomar jete ekhon duar bondo hoy bele ekhon duar khul khaye hay hota khar proyojone nai matro akon mukoli mureke sabo lage khali tumi tor bondo hoba duar khon le sai na thakiba yes right mor kon khula dor khon kot pam tar khon janat lai yes aru he karone ei kotha bilak brain to kisman kotha khul khabar ami dil kanege kitab bilak poro eta amar okhomor ejon our own person ইংৰাজী এখন কিতাপখন লিখিছে গতিকে এটা দিল kanege আমাৰ এটা অসমতে আছে গতিকে এই কিতাপখন হেকাৰণে আপোনালোকৰ বাবে উপকাৰ আৰু এটা কথা কম মই যদি মই ইংলিছত লিখিছো মই অসমীয়া মিডিয়ামত পাস কৰা অসমীয়া মিডিয়াম মোৰ স্কুলৰ এলপি স্কুল আই এম সো প্ৰাউড মোৰ মনত আছে স্কুলখনৰ নামটো কৈ দিয়ক এলপি স্কুলৰ নাম হ'ল গোবৰ্ধন দাস গোয়েঙ্কা প্ৰাইমেৰী বিদ্যালয় তিনচুকীয়াৰ পৰ্বতীয়া স্কুল আৰু হাই স্কুল বা হায়াৰ সেকেন্ডাৰী হল সেনাইৰাম হায়াৰ সেকেন্ডাৰী স্কুল বহুত পুৰণা সেনাইৰাম আমাৰ গাঁৱলীয়া নামৰ লগত জড়িত মানে তিনচুকীয়াৰ সেনাইৰাম হায়াৰ সেকেন্ডাৰী স্কুল আই এম সো প্ৰাউড কি মই তাৰ পৰা পাছ কৰা yes হোৱাট এভাৰ হেপেন্স ফৰ এ ৰিজন কাৰণ থাকে গতিকে এইগুলো বুজাইছে কিবা যে অকমান যদি মোৰ সমস্যাও আহিছে সমস্যাটোৰ কিবা কাৰণ আছে কাৰণ এটা আছে এই কথাবিলাক মই যেতিয়া মনত আহিব তেতিয়া ইন্টাৰেষ্টিং আপোনাৰ হেডলাইনতে বহুত কথা দেয়াৰ ইজ অলৱেজ এ ৱে সমাধান সদায় আছে নেভাৰ গিভ আপ আফটাৰ দি ফাৰ্স্ট নো হয় কোনোবা অস্বীকাৰ কৰিছে মোক ফাৰ্স্ট টাইম যদি মই হঠাৎ কৰি দিব নালাগে নাই নেক্সট টাইম হিট মেবি ইয়েস এটা তুমি ট্ৰু ষ্টৰী পাবা ইউ ক্যান লার্ন ফ্রম এনিবডি এনিহোয়ার এনিটাইম এই কথাটো যে আমি সৰু মানুহ এজন নেগলেক্ট কৰো কেতিয়াবা বা কোনোবাই কৰিব পাৰে সকলোৰ পৰা বিভিন্ন কথা শিকিব পাৰো কি ইম্পৰ্টেন্ট নাথিং ইজ ফ্ৰী এই বিষয়টো অকমান আচ্ছা বাবু বলা কাৰণ আছে ইটস মাই very favorite subject so my story এটা মত কও there was a king এজন ৰজা আছিল এণ্ড ৰজা মানে অশোকৰ টাইপৰ ৰজা তেওঁৰ ৰাজসভাত বহুত পণ্ডিত 7জন পণ্ডিত আছে তেওঁ এবাৰ তেওঁলোকক মাতিলে যে তোমালোক ইমান ডাঙৰ পণ্ডিত মোক লাইফৰ জিষ্টটো কোৱা কি 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 শিকিলা লাইফৰ পৰা একদম লিখা কিতাপ এখন ঠিক আছে তেওঁলোকে মিলি 3 বছৰমান লাগিলে 5টা ভলিউম লিখি লৈ আহিলে যে লাইফৰ কি কি বস্তু ইম্পৰ্টেন্ট তেওঁ ক'লে সব পঢ়িব নোৱাৰো কম্প্ৰেছ কৰা আৰু 2 বছৰ পিছত হেতি কম্প্ৰেছ কৰি এখন কিতাপত লিখি আনিলে ৰজাই ক'লে এখন কিতাপো মই পঢ়িব নোৱাৰো একদম সৰু কৰা আৰু এবছৰ পিছত এটা পেজত লিখি আনিলে তে ৰজাই ক'লে সোৱা এতিয়া মোৰো বয়স হ'ল মই এটা পেজও পঢ়িব নোৱাৰো আৰু কনসাইজ কৰা মোক জাস্ট টেল মি লাইফত মেইন বস্তুটো কি Finally, they came with a line. What is that, you know?
nothing is free. লাইফত কোনো বস্তু ফ্ৰী নহয় তোমাক যি লাগে তুমি লাইফত সব পাবা কিন্তু you have to pay the price for that right and price may not be money আমি price বুলি ক'লে money ভাবো নহয় তুমি suppose are you married yes সৰু ল'ৰা ছোৱালী আছে তোমাৰ আছে ক্ষতি তোমাক সন্মান কৰাটো বিচাৰা বিচাৰা right but তোমাৰ কথা শুনাটো বিচাৰা right but it has a price তুমি এনে বিচাৰিলে নহব মই তাৰ মানে তুমি তাক মৰম কৰিব লাগিব মই তাৰ যোগ্য হ'ব লাগিব যোগ্যতা তুমি যোগ্যতা হ'ব কেনেকৈ তুমি তো your prices তুমি তাৰ কাৰণে কাম কৰিব লাগিব তাক মৰম কৰিব লাগিব তেতিয়া তোমাক so you go to any market তুমি মলত যোৱা তুমি এখন গাড়ী দোকানত যোৱা এখন ফেৰাৰী কিনিব খুজিছা will anybody stop you no you go this is the price you pay same thing আমি জি লাগে তোমাক যদি পৰীক্ষা দিছা তোমাক খুব ভাল কৰিব লাগে পঢ়িব লাগিব তা first you know what is the price আমি price tag to জানিব লাগিব নহয় very interesting so price tag to আজি আমি যে মেন্টৰিং কৰিছো probably suppose কোনবা এটা ল'ৰা ছোৱালীয়ে IS পাব খুজিছে আমাৰ লগত মেন্টৰ আছে who is IS also আজি মই কৈ আছো ই was IRTS কোনবা যে IRTS লাগে ঠিক খুদিব পাৰে যে স্যাৰ what is the price এইটো পাব কাৰণে মই কি প্ৰাইস পে কৰিব লাগিব তেও ক'ব ন তুমি 12 ঘণ্টা পঢ়িব লাগিব তুমি এটো সাবজেক্ট জানিব লাগিব এখিনি কৰিব লাগিব these are the price তুমি আজি এটো কৰিছা জার্নালিজম তোমাক যদি আৰু সাকসেসফুল লাগে you go to a somebody জনে already successful তা খুদা what is the price হি ক'ব ন যে মই এটো কৰিছো so everything আৰু যদি তুমি প্ৰাইস পে নকৰা yes easiest মই এটা উদাহৰণ মই খুব ভাল পাওঁ আমি বম্বেত আছিলো বম্বেত তোমাৰ লাইফলাইন ইজ দা ৰেলৱে ৰাইট লোকেল ট্ৰেইন তাত ইমান ভিৰ থাকে তোমাৰ হেৰি নাথাকে টিটি মানে আহে টিটি থাকে কেতিয়াবা আহে নাহে নহলে তলত ধৰে বা কেতিয়াবা ধৰে তুমি ইউ ট্ৰেভেল 10 টাইমছ 9 টাইমছ তোমাক কোনো নুখুদে কিন্তু কেতিয়াবা যদি খুদে যদি তোমাৰ টিকেট নাই 3 গুণ ভাড়া লৈ ল'ব সিম্পল so তুমি যদি প্রাইস পে কৰা নাই you will have to pay penalty তোমাৰ যদি কিবা সাকসেস পাইছা without paying the price you will eventually pay the penalty so better pay the price and there is a theory principle তুমি যদি 100% price pay কৰা result is 100% guaranteed right but যদি তুমি 99% pay কৰা 1% ৰিজাল্ট কমি থাকিব 1% ৰিজাল্ট নকমে তোমাৰ ৰিজাল্ট 10% টো নহব আচ্ছা বুজি পাইছা তাতে আমি মাৰটো খাও because আমাৰ মিডল ক্লাস মেন্টালিটি we have the mentality to bargain every time so তেনেকে সাপোজ কোনবা এটা লৰাই পঢ়িছে মেট্ৰিকত এটু পো লাস্ট 3 বছৰৰ হেৰিখিনিও সাবি যদি কলে তাক কলে কোনবাই কলে লাস্ট 3 বছৰৰ যে পেপাৰ কিখন সেইখনো কৰিবি হি ভাবিলে ইমানখিনি কোৱেশ্চন লাস্ট 3 বছৰৰ 12 বছৰৰ কিনো কিয়নো কৰো কম্প্ৰমাইজ কৰি দিও হেডনা হয়তো হেতুৱে আহিব সো উই হেভ দ্য টেন্ডেন্সি টু বাৰ্গেন নিশ্চিত হবে তো এই কিতাপখনৰ হেডলাইন কেটা ইমান আকৰ্ষণীয় আমাৰ যিমানে কৈ থাকিম আৰু মইতো আজি হয়তো পঢ়িবা এখন নাই মইতো পঢ়িমে মই এইবিলাক কিতাপ ভালে পাওঁ মই দেলকানিকে কিতাপ পঢ়ি যথেষ্টখিনি মই বহুত পঢ়িছো মই জীৱনত এপ্লাই কৰিছো আৰু লগতে এই কথাটো আমি জানিব লাগিব হোমেন বৰগোহাঁই ছাৰে কথা কৈছিলে যে এগৰাকী বিখ্যাত ব্যক্তিৰ উদ্ধৃতি দি যে কিতাপ তুমি জ্ঞান অৰ্জনৰ কাৰণে নপঢ়িবা কিতাপ তুমি মনোৰঞ্জনৰ কাৰণে নট ফৰ এন্টাৰটেইনমেন্টৰ কাৰণে পঢ়িবা কিতাপ তুমি জীয়াই থাকিবৰ কাৰণে পঢ়িবা যদি নলেজটো হল এইটো কৰিব লাগে জানিয়ে থলে কিন্তু তোমাৰ ডে টু ডে লাইফত এপ্লাই কৰিব লাগিব এইবিলাক এপ্লাই কৰিব সেইকাৰণে মই আজি এটা এই অনুষ্ঠানতে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে বা ঘোষণা কৰিব বিচাৰিছো যে আপোনাৰ লগত আৰু বহিব লাগিব কাৰণ এই হেডলাইনটো পঢ়ি যেতিয়া আপোনাৰ কথা অকমান জানিম বা সুধিম তেতিয়া হলে বহু আমাৰ আকৰ্ষণীয় কথা হ'ব হয়তো আৰু 2-3টা সিটিং হ'ব উজ্জ্বল বৰঠাকুৰে নিশ্চয় এটো সহযোগ কৰিব গতিকে আমি কিতাপখনৰ বিষয়ে ইমানতে সামৰিছো গতিকে আমাজনত উপলব্ধ হৈ আছে প্ৰাইচটো কম আছে 350 আছে আৰু তাত আমাজনত লেজ দিয়া আছে বটৰ কিন্তু হেকত এটা বাৰ্তা আমি যে ক্ৰেক দি ইন্টাৰভিউ নামৰ এখন বিশেষ কিতাপ আৰু এই বিষয়টো কিন্তু আমাৰ এই চাকৰি বা যিখিনি প্ৰাৰ্থী বা সকলোৰে ক্ষেত্ৰত এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় এডুকেশ্যনৰ ক্ষেত্ৰতো হওক বা চাকৰিৰ ক্ষেত্ৰত ক্ৰেক দা ইন্টাৰভিউ ফাৰ্ষ্ট টাইম এভৰি টাইম
এ সিম্পল এণ্ড প্ৰেক্টিকেল গাইড কি থাকিব আহি আছে এইখন বোধহয় এইখন আহি আছে এইখন একচুৱেলি পূৰ্বাঞ্চল প্ৰকাশনে প্ৰকাশ কৰিব আই এম ছ' প্ৰিভিলেজ একচুৱেলি মই 3 দিনৰ আগতে মোৰ বন্ধু এজনে লৈ গৈছিলে তেখেতক নবীন বৰুৱা ছাৰ তুমি জানা চাগে ফেমাছ তো তেখেতে চাই পেলাই ক'লে যে এনেকুৱা কিতাপ আমি আগতে পাব্লিছ কৰা নাই কিন্তু আমি কৰিম তেখেতে মোক অলৰেডি এগ্ৰী কৰিলে অক্টোবৰত পাব্লিছ হ'ব মই লাষ্ট কিতাপখন মই এমাজনৰ থ্ৰুদি নচন প্ৰেছৰ দি কৰাইছিলোঁ কিন্তু সেইটোত প্ৰব্লেমটো কি হয় মোৰ হাতত হাৰ্ড কপি নাথাকে এতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে মানুহে নাপায় ৰাইট মই কিনি আনি পেলাই দিব লাগিব দোকানবিলাকত আমাজনত উপলব্ধ হৈ আছে এইখন আমাজনত উপলব্ধ আছে আমাৰ আমাজন ৱৰ্ল্ড ৱাইডতো আছে মোৰ বাহিৰৰ পৰাও কিতাপ বিক্ৰী হৈছে ফ্লিপকাৰ্টতো পায় চবতে পায় এইখন কিতাপ তেখেতে পাব্লিছ কৰিলে এতিয়া অসমৰ বেলেগ বেলেগ দোকানবিলাকত থাকিব বা কিতাপখনত মূলতঃ ইণ্টাৰভিউৰ কাৰণে কেনেকৈ সাজু হ'ব লাগে মই তোমাক কওঁ মোৰ বেকগ্ৰাউণ্ড এজ বিং HR পাৰ্চন পেটেল ইঞ্জিনিয়াৰিঙত 2008ৰ পৰা মই বহুত ইণ্টাৰভিউ কৰিলোঁ ইটছ মাই পেশ্যন ৰাইট বহুত ভাৰতৰ বহুত ভাল ভাল কেম্পাছত বহুত NIT বিলাকত যাওঁ আমি আৰু আছাম ইঞ্জিনিয়াৰিং যোৰহাট ইঞ্জিনিয়াৰিং বহুত কলেজতে মই যাওঁ জানে মোক বহুতেই চাই বহুত ল'ৰা ছোৱালী ৰিক্ৰুইট কৰিলোঁ আৰু ইভেন ছিনিয়ৰ ইণ্টাৰভিউ আপ টু ভাইচ প্ৰেচিডেণ্ট লেভেল মই ইণ্টাৰভিউ লওঁ ৰাইট তলৰ পৰা চ' লৈ কি দেখিলোঁ বা কলেজবিলাকত লৈ পেলাই দেখিলোঁ So, interview is a very different thing. Kind of key. মানুহে আমাৰ ল'ৰা ছোৱালীবিলাকে নেজানে সিহঁতে বহুত কথা জানে কিন্তু বহুত কম সময়ত বহুত তোমাৰ সাপোজ আমি কেম্পাছত আহে কোম্পানীবিলাকে একেদিনাই ধৰা 60টা ল'ৰা ছোৱালী ইণ্টাৰভিউ কৰিব এটা ল'ৰা ছোৱালীৰ কাৰণে কিমান মিনিট সময় পালে হাৰ্ডলি 10 মিনিট সময় পালে নাও 10 মিনিটত সিহঁতে জানিব লাগিব ল'ৰা ছোৱালী আৰু আজিকালি অকল নলেজৰ কাৰণে নলয় ৰাইট তোমাৰ আদাৰ কেৰেক্টাৰিষ্টিক সাপোজ আমি যেতিয়া ইণ্টাৰভিউ ল'ব যাওঁ যিকোনো এটা ল'ৰা ছোৱালী যেতিয়া সোমাই আহে হললে কিছুমান ল'ৰা ছোৱালী ফাৰ্ষ্ট 5 মিনিটত উই ডিচাইড দেট হি ইজ দ্য পাৰ্চন তাক ল'মি ৰাইট for certain things cover বহুত knowledge বহুত বেছি ভাল cover হেৰি খুব ভাল suddenly লোৱা আৰু কিছুমান another 10-20% তোমাৰ ফাৰ্ষ্ট 5-10 মিনিটতে মেণ্টেলি তুমি ৰিজেক্ট কৰা বাকি যি 80% বা 70% থাকিলে মোৰ লেস ল'ৰা ছোৱালীবিলাকৰ টেকনিক্যাল নলেজ বা এইবিলাক একে হয় তাৰ পৰা কেনেকৈ চুজ কৰিব তাত তোমাৰ কেনেকুৱা বিহেভিয়াৰ তোমাৰ টিম ৱৰ্ক আছে নাই তোমাৰ কমিউনিকেশ্যন কেনেকুৱা তুমি প্ৰবলেম সলভিং আছে নে নাই তুমি তাৰ ওপৰত ডিপেন্ড কৰি আমি লোৱা যায় কিন্তু তুমি কেনেকৈ গম পাব ইণ্টাৰভিউৰ যে সেইখিনি আছে নে নাই সো তাতে তোমাক মই এটা উদাহৰণ দিওঁ ইয়াত উদাহৰণ থাকিব লাগিব ইয়াত মই এটা কওঁ যে তো সবেই জানিব ইণ্টাৰভিউবিলাকত এটা প্ৰশ্ন সোধা যায় টেল মি এবাউট ইয়োৰছেল্ফ হয়নে ইয়েছ ৰাইট It's a very important question. So, bohote ki koy I am so I am Tridip Sharma, my father name this, my tinsikat. Hebilak janibo kane kora nai. It's a so fantastic question. Etue tumi whole interview to control koribo para. Right? Suppose mok kodile tell me about yourself. Mokolo I'm a very positive person. And I really like to solve problems. Tar next proshno to ki khuribo tumi koa muk. Tar next proshno to muk pohar kotha khuribo neki? No khode. Tar next proshno to muk khuribo je ki problem solve korisile. So it comes to my strength. Right? So ebilak kothai from my perspective as a interviewer perspective I am writing here je kenekwa prodhono proshno ahibo pare keneke dhorone tumi uttor dibo lage simple what are the reason behind asking those questions নিশ্চয় ইন্টাৰভিউ সম্পৰ্কীয় বহুত সমাধান ইয়াত থাকিব আমি সামৰিম আৰু আজি সামৰিম যদিও আমাৰ যেনেকৈ তেওঁ লিখিছে যে প্ৰত্যেক শেষৰ এটা আৰম্ভণি থাকে গতিকে আমাৰ পৰৱৰ্তী আৰু বহিব লাগিব আপোনাৰ জৰিয়তে আৰু হয়তো এটা নিয়মীয়া বিষয় থাকিব যে আমাৰ উজ্জ্বল থাকিব আমাৰ এইবাৰ তো এনেকৈ আমি নিয়মীয়াকৈ
আমাৰ মটিভেশ্যনেল বিষয়ে কিছুমান আগবঢ়াই আমি লৈ যাম শেষত পুনৰবাৰ যি কথাৰে আৰম্ভণি কৰিছিলোঁ সেই বাৰ্তাটোৰে এবাৰ আহ্বান জনাই এছপায়াৰ যি ফাউণ্ডেশ্যন আপোনাৰ সেই বিষয়ে এটা আহ্বান আমি সামৰিম চ' এছপায়াৰ মেণ্টৰিং ফাউণ্ডেশ্যনৰ পৰা মোৰ দুটা অনুৰোধ এটা হ'ল ফৰ ষ্টুডেণ্টছ বা নট অনলি ষ্টুডেণ্টছ আমাৰ বহুত মাজত আছে পাছ কৰিলে লাইফত সংস্থাপন হোৱা নাই বহুত ধৰণৰ ট্ৰাই কৰিছে ৰাইট হোৱা নাই সমৱেৰ ক'ৰবাত নহয় ক'ৰবাত প্ৰব্লেম ডোণ্ট ৱৰি ৰাইট উই আৰ দেয়াৰ নাও যদি আপোনালোকে ভাবে যে এইটো বিষয়ে মই জানিব খোজোঁ এইটো বিষয়ে মই কাৰোবাৰ কৰোঁ জাষ্ট কণ্টেক্ট আছ আমাৰ ৱেবছাইটটোলৈ যাব aspirefoundation.co.in will connect you to the right person যোনে আপোনাক বা তোমাক ৰাস্তা দেখুৱাব that is one আৰু second I'll appeal to all the successful people আমাৰ অসমৰ যোনে গোটেই পৃথিৱীতে আছে please come out and be ready to help somebody আপোনাৰ knowledge আপোনাৰ guidance এটা ফ্যামিলি এটা পাৰ্সনৰ লাইফ চেঞ্জ হ'ব be that person আপুনি নিজে বহুত সাকসেসফুল হৈছে but all of do something for Ahom and people will remember you and মই লৰাছলি বিলাকক আৰু এটা কওঁ this is a free service but nothing is free as I told you এটা প্ৰাইস তেওঁলোকে পে কৰিব লাগিব suppose আমি মেন্টৰিং কৰিলো তেওঁক he become successful হ'ব commit to me promise to me you will help somebody else right thank you that is the price we want and we can term it as a helping chain yes yes এয়া আছিল আমাৰ মাজত অভিযন্তা সোশ্যাল এন্টাৰপ্ৰেনাৰ লেখক আৰু সমাজৰ হকে বিশেষ চিন্তা কৰি হোৱা হেগৰাকী ব্যক্তি ত্ৰিপ এল শৰ্মা ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ ষ্টুডিঅ'লৈ আহি এইখিনি বহুমূল্য সময় দিলে নাইচ টু টক টু ইউ আৰু আমি ভাবিম যে আগন্তুক সময়তো আপোনাৰ সৈতে কিছু বাৰ্তালাপৰ জৰিয়তে আমি জীৱন বিষয়ক আমি বহুতো উপকাৰ কৰিব পাৰিম আৰু আমি আপোনালোকৰ এই এছপায়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে কিবা যদি আমি তথ্য অৱগত কৰাবলৈ নিয়মীয়াকৈ আমাৰ বিজ্ঞাপনৰ জৰিয়তে আমি এই কথা অৱগত কৰাম যাতে প্ৰথম কথা আপোনালোকৰ বিষয়ে মানুহে অৱগত হ'ব লাগিব ৱেবছাইট অৱগত হ'ব লাগিব now our first intention কি it should reach people reach আৰু প্ৰথমতে ৱেবছাইটটো মানুহৰ চিনাকি হ'ব লাগিব এই ক্ষেত্ৰত আমাৰ বিভিন্ন খুদাখণ্ড ফোৰাম বিশেষ অনুষ্ঠান আমি দুমজৰা কৰি আছোঁ তাতো আমি আপোনালোকক এজ এ টেকনিকেল বা আমাৰ NGO পাৰ্টনাৰ হিচাপে হওক বা অনুষ্ঠান পাৰ্টনাৰ হিচাপে আমি ৰাখি এইটো আমি প্ৰমোট কৰাৰ ব্যৱস্থা কৰিম যাতে ৰাইজৰ উপকাৰ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই টিমলৈ আৰু সেই টিমৰ জৰিয়তে অসমৰ পৰা বিশেষ কাম হ'বলৈ গৈ আছে আৰু আপোনালোকক উপকাৰৰ বাবে আহক আমি এছপায়াৰৰ সৈতে জড়িত হওঁ আৰু আমাৰেই ভৱিষ্যত সুন্দৰ কৰোঁ ধন্যবাদ